যেহেতু আমার আগন্তুক আমার যে আমার লোকসভা নির্বাচন আহি আছে, এই নির্বাচনত সম্পর্কে আমি আজি সংবাদ মেল আয়োজন কৰিছো। লগতে আমি ৰাইজক অৱগত কৰিব বিচাৰিছো যে বিগত দিনত কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, কোনো এখন চৰকাৰে কিন্তু কোচ-ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা, যিসমূহ দাবী, আমি কিন্তু বাস্তৱ ৰূপত সলিউশনের ক্ষেত্ৰত আমি কোনো ধৰণৰ সদিচ্ছা আমি দেখা নাই। এই কথাখিনি আমি বাৰম্বাৰ প্ৰত্যেকটো সংবাদ মেল বা প্ৰত্যেকটো মেল মিটিঙত আমি বাৰম্বাৰ উত্থাপন কৰি আহিছো। কিছুদিন আগতে আমি সংবাদ মেলৰ যোগেদি তথা আমি আমাৰ প্ৰেছ ৰিলিজ দি বস্তুখিনি আমি বিভিন্ন ৰাজনৈতিক দলক আমি উত্তৰ বিচাৰিছিলো যে আপোনালোকৰ স্থিতি স্পষ্ট কৰক। আপোনালোকৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা, যি আমাৰ জনজাতিকৰণ আৰু পৃথক ক্ষমতাবোৰ ৰাজ্যত যি আমাৰ জ্বলন্ত সমস্যা আছে, এই সমস্যা সম্পৰ্কে আমি স্পষ্টীকৰণ বিচাৰিছিলো যে কোন ৰাজনীতি দলে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান কৰিব। কিন্তু আমি আজি তাৰিখত কোনো ধৰণৰ ৰিপ্লাই পোৱা নাই, বা আমি তাৰিখত কোনো এটা ৰাজনৈতিক দলৰ কিন্তু আমি এটা স্পষ্টীকৰণ পোৱা নাই। সেইকাৰণে আমি আজি সংবাদ মেল পাতাৰ কাৰণে বাধ্য হৈছো। আৰু এই সংবাদ মেলৰ যোগেদি যিহেতু অহাকালি আমাৰ যি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী হ'ব, তাতে ভোট হ'ব উজনিত। সেইকাৰণে আমি ৰাইজক অৱগত কৰিব বিচাৰিছো যিসমূহ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী আছে, যাতে বিবেক ভোট চিন্তা কৰে। কাৰণ কোনো এটা দলে কিন্তু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ ক্ষেত্ৰত বা সমাধানৰ ক্ষেত্ৰত কিন্তু আগবাঢ়ি অহা নাই। সেইকাৰণে ৰাইজক আমি আহ্বান কৰিব বিচাৰিছো যে যি আমাৰ প্ৰথম পৰ্যায়ৰ যি আমাৰ নিৰ্বাচন হ'ব অহাকালি যাতে বিবেক ভোটৰ জৰিয়তে নিজস্ব যিখিনি চিন্তা, কোনজন প্ৰাৰ্থীক দিলে ভাল হ'ব, কোনজন কেণ্ডিডেটক দিলে তাতে উন্নয়ন হ'ব, উন্নতি হ'ব, এই বস্তুখিনি চিন্তা কৰি ৰাইজে বিবেক বিবেচনাৰে ভোট দিবলৈ আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান কৰিছো। আৰু পৰৱৰ্তী সময়ত যি আমাৰ দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়ৰ যি আমাৰ নিৰ্বাচন আছে, এই ক্ষেত্ৰত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই বিভিন্ন আমাৰ আঞ্চলিক পৰ্যায়ত, জিলা পৰ্যায়ত তথা ৰাজ্যৰ যিসমূহ জ্যেষ্ঠজন আছে, নিশ্চয় আমি মত বিনিময় কৰি আমি আপোনালোকৰ মিডিয়াৰ যোগেদি ৰাইজক আমি অৱগত কৰিম। চাওক, চৰকাৰটো এটা ৰাজনৈতিক দলে যিকোনো সময়ত বা যিকোনো বস্তুখিনি সিহঁতে চিন্তা কৰে বিনিময়ৰ কথা। আজি ৰাজনৈতিক দলে আমি জানো কোচ ৰাজবংশী জনগোষ্ঠীক ষড়যন্ত্ৰ কৰি বিভিন্ন কাৰণত আমাক ডিভাইড পলিচি ইউজ কৰি আছে। আজি আপোনালোকে জানে বিভিন্ন ভাগত বিভক্ত আমি কোচ ৰাজবংশী জনগোষ্ঠী মানুহ। আজি আক্ৰাসুকে হওক বা বিভিন্ন আমাৰ সংগঠন কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবোৰ নিজস্ব সংগঠন আছে, বিভিন্ন ক্ষেত্ৰত আমাক ভাগ কৰিছে আমাৰ ৰাজনৈতিক দলসমূহে। এই ক্ষেত্ৰত আমাৰ কিছুমান বুদ্ধিক মহলে বা সচেতন ব্যক্তিসকলে আমাৰ লগত ডিছকাছ কৰি যে আমি যাতে একত্ৰিত হৈ কেনেকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহ আমি নিজৰ কিবা কৰি আলোচনাৰ মাধ্যমে কেনে আদায় কৰিব পাৰি, এই ক্ষেত্ৰত আমাৰ বুদ্ধিক মহলে ইতিমধ্যে আলোচনা কৰি আহিছে। আৰু ইতিমধ্যে আমি যিটো নাগৰিক সভাৰ জৰিয়তে ৰাইজৰ লগত মত বিনিময় কৰি যিসমূহ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ ওপৰত যিসমূহ প্ৰতাৰণা কৰি আছে বিগত কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, এই ক্ষেত্ৰত আমি নিশ্চয় ইয়াৰ সঠিক সিদ্ধান্ত ল'ম। আৰু যিহেতু আমাৰ অহা নিৰ্বাচন আহি আছে, ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যিহেতু নিৰ্বাচন অহাকালি হ'ব, আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন নিশ্চয় আমি আমাৰ আলোচনাৰ জৰিয়তে ৰাইজক আমি অৱগত কৰাম। ইতিমধ্যে আমি মিডিয়াৰ যোগেদি আমি আহ্বান কৰিছিলো বিভিন্ন ৰাজনৈতিক দল তথা বিজেপি চৰকাৰ হওক, কংগ্ৰেছ চৰকাৰ হওক, যিকোনো আমি ৰাজনৈতিক দলক আমি আহ্বান কৰিছিলো যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা বিগত দিনত যি কৰিল, যিহেতু অহা লোকসভা নিৰ্বাচন আহি আছে, এই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা বা দাবীসমূহৰ ওপৰত আপোনালোকে কি মত বা আপোনালোকে কি চিন্তা কৰিছে, এই ক্ষেত্ৰত আমি আহ্বান কৰিছিলো যে আপোনালোকৰ স্থিতি স্পষ্ট কৰক। যদি স্থিতি স্পষ্ট কৰি লয়, নিশ্চয় আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা বা যিসমূহ আমাৰ প্ৰব্লেমছ আছিল, যদি আমাৰ আগবাঢ়ি আহিলে হয়, নিশ্চয় এই ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিলো হয়। কিন্তু বৰ্তমান তাৰিখত কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা বা দাবী কোনো ক্ষেত্ৰত কোনো এটা ৰাজনৈতিক দলে কিন্তু আগবাঢ়ি অহা দেখা নাই, বা যিখিনি সৎ মানসিকতা কোচ ৰাজবংশী জনগোষ্ঠী ইমান দিনে দাবী কৰিল, ইমান দিনে বিভিন্ন আন্দোলন কৰি আহিলো, আমাৰ যিবোৰ প্ৰাপ্য অধিকাৰ আমাক যে দিব লাগে, আমাৰ যে কোচ ৰাজবংশী জনগোষ্ঠীক এটা যে নিৰ্দিষ্ট এটা জনগোষ্ঠী যে জীয়াই থকা অধিকাৰখিনি যে আমাক দিব লাগে, এইখিনি কিন্তু কোনো এটা ৰাজনৈতিক দলে কিন্তু আমি এটা সদিচ্ছা বা বাস্তৱ ৰূপত দেখা নাই। নিশ্চয় আমি ইয়াৰ প্ৰত্যুত্তৰ বা যিখিনি আমাৰ অহা লোকসভা নিৰ্বাচন আহি আছে, ৰাইজৰ লগত আমি লগ হৈ ৰাইজৰ লগত মত বিনিময় কৰি ইয়াৰ প্ৰত্যুত্তৰ আমি দিম। লোকসভা নিৰ্বাচন 19 তাৰিখ প্ৰথম পৰ্যায়ৰ ইলেকশ্যন, প্ৰথম পৰ্যায়ৰ ইলেকশ্যনত আমাৰ কোচ ৰাজবংশী যিবিলাক সমূহ ৰাইজক আমি বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছো। আৰু যিহেতু দ্বিতীয় আৰু তৃতীয় নিৰ্বাচন আছে, এই তৃতীয় আৰু তৃতীয় নিৰ্বাচনত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আৰু আঞ্চলিক আৰু ডিষ্ট্ৰিক্ট পৰ্যায়ত আলোচনা কৰি আমি সিদ্ধান্ত ল'ম।